ওম শান্তি। আজিৰ তাৰিখ 8 এপ্ৰিল 2025 বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, সৰ্বোত্তম যুগ হৈছে এই সংগম। ইয়াতে তোমালোক আত্মাসকল পৰমাত্মা পিতাৰ সৈতে মিলিত হোৱা। এয়াই হৈছে সঁচা কুম্ভ। আৰু আজিৰ প্ৰশ্ন, কোনটো পাঠ পিতাইহে পঢ়ায়, কোনো মনুষ্যই পঢ়াব নোৱাৰে? কোনটো পাঠ পিতাইহে পঢ়ায়, কোনো মনুষ্যই পঢ়াব নোৱাৰে? পিতাই উত্তৰত কৈছে, দেহী অভিমানী হোৱাৰ পাঠ একমাত্ৰ পিতাইহে পঢ়ায়। এই পাঠ কোনো দেহধাৰীয়ে পঢ়াব নোৱাৰে। পোন প্ৰথমে তোমালোকে আত্মাৰ জ্ঞান পোৱা। তোমালোকে জানা যে আমি আত্মাসকল পৰমধামৰ পৰা ভাৱৰীয়া হৈ ভূমিকা পালন কৰিবলৈ আহিলোঁ। এতিয়া নাটক পুৰা হয়। এই ড্ৰামাখন পূৰ্ব নিৰ্ধাৰিত। ইয়াক কোনেও ৰচা নাই। সেইকাৰণে ইয়াৰ আদি আৰু অন্তও নাই। আৰু আজিৰ গীত জাগ সজনীয়া জাগ, অৰ্থাৎ জাগা প্ৰিয়তমাসকল জাগা। ওম শান্তি। সন্তানসকলে এই গীতটি অনেকবাৰ শুনিছা চাগৈ। প্ৰেমিকে প্ৰেমিকাসকলক কয়, যেতিয়া তেওঁ শৰীৰত আহে তেতিয়া তেওঁক প্ৰেমিক বুলি কোৱা হয়। নহ'লেতো তেওঁ পিতা, তোমালোক সন্তান। তোমালোক সকলো ভক্ত। ভগৱানক স্মৰণ কৰা। কইনাই দৰাক স্মৰণ কৰে। সকলোৰে প্ৰেমিক হৈছে দৰা। তেওঁ বহি সন্তানসকলক বুজাই, এতিয়া জাগা, নতুন যুগ আহিছে। নতুন অৰ্থাৎ নতুন সৃষ্টি সত্য যুগ। পুৰণি সৃষ্টি হৈছে কলি যুগ। এতিয়া তোমালোকক স্বৰ্গবাসী কৰি তুলিবলৈ পিতাৰ আগমন হৈছে। কোনো মনুষ্যইতো ক'ব নোৱাৰে যে আমি তোমালোকক স্বৰ্গবাসী কৰি তোলো। সন্ন্যাসীসকলেতো স্বৰ্গ আৰু নৰকক একেবাৰে নাজানে। যেনেকৈ আন ধৰ্মবোৰ আছে, তেনেকৈ সন্ন্যাসীসকলৰো বেলেগ এটা ধৰ্ম আছে। সেয়া কোনো আদি সনাতন দেৱী দেৱতা ধৰ্ম নহয়। আদি সনাতন দেৱী দেৱতা ধৰ্ম ভগৱানহে আহি প্ৰতিষ্ঠা কৰে। আদি সনাতন দেৱী দেৱতা ধৰ্ম ভগৱানেহে আহি প্ৰতিষ্ঠা কৰে। যিসকল নৰকবাসী সেই সকলেই পুনৰ সত্যযোগী স্বৰ্গবাসী হয়। এতিয়া তোমালোক নৰকবাসী নহয়। এতিয়া তোমালোক আছা সংগম যুগত। সংগম হৈছে মাজৰ সময়খিনি। সংগমত স্বৰ্গবাসী হ'বৰ বাবে তোমালোকে পুৰুষাৰ্থ কৰা। সেয়েহে সংগম যুগৰ মহিমা আছে। বাস্তৱত সৰ্বোত্তম কুম্ভৰ মেলাও এয়াই। ইয়াকেই পুৰুষোত্তম বুলি কোৱা হয়। তোমালোকে জানা যে আমি সকলো এজন পিতাৰ সন্তান। ভাই ভাই বুলি কয় নহয়। সকলো আত্মা পৰস্পৰ ভাই ভাই। এনেকৈ কয় যে হিন্দু চীনী ভাই ভাই। সকলো ধৰ্মৰ হিচাপৰ ফালৰ পৰাতো ভাই ভাই হয়। এই জ্ঞান তোমালোকে এতিয়া পাইছা। পিতাই বুজায়, তোমালোক মোৰ অৰ্থাৎ পিতাৰ সন্তান। এতিয়া তোমালোকে সন্মুখত শুনা। তেওঁলোকেতো কেৱল ক'ব লাগে বাবে কৈ দিয়ে যে সকলো আত্মাৰ পিতা এজন। সেই এজনকেই স্মৰণ কৰে। পুৰুষ বা মহিলা দুয়োটি আত্মা থাকে। এইটো হিচাপত ভাই ভাই হয়, আকৌ ভাতৃ ভগ্নী, তাৰ পাছত স্ত্ৰী পুৰুষ হৈ যায়। গতিকে পিতা আহি সন্তানসকলক বুজায়, গোৱাও হয়, আত্মাসকল আৰু পৰমাত্মা বহুকাল পৃথকে থাকিলে এনেকৈ কোৱা নহয় যে নদী আৰু সাগৰ বহুকাল পৃথকে থাকিল। ডাঙৰ ডাঙৰ নদীবোৰতো সাগৰত মিলি থাকে। এইটো সন্তানসকলে জানে। নদী সাগৰৰ কন্যা। সাগৰৰ পৰা পানী ওলায়। সাগৰৰ পৰা পানী ওলাই ডাৱৰৰ পৰা আকৌ পাহাৰবোৰত বৰষুণ হয়, পুনৰ নদী হৈ যায়। সেয়েহে সকলো সাগৰৰ পুত্ৰ আৰু পুত্ৰী হৈ যায়। বহুতে এইটো নাজানে যে পানী ক'ৰ পৰা ওলায়, এইটো শিকোৱা হয়। গতিকে সন্তানসকলে এতিয়া জানে যে জ্ঞান সাগৰ এজনেই পিতা। এইটো বুজোৱা হয় যে তোমালোক সকলো আত্মা পিতা এজন।
আত্মাও নিৰাকাৰ আকৌ যেতিয়া সাকাৰত আহে তেতিয়া পুনৰ জন্ম লোৱা। পিতাও যেতিয়া সাকাৰত আহিব তেতিয়া আহি লগ কৰিব। পিতাৰ সৈতে মিলন এবাৰ হয়। এই সময়ত আহি সকলোৰে লগত মিলিত হয়। এয়াও জানি গৈ থাকিবা যে তেওঁ ভগৱান। গীতাত শ্ৰীকৃষ্ণৰ নাম দি দিলে, কিন্তু শ্ৰীকৃষ্ণতো ইয়ালৈ আহিব নোৱাৰে। তেওঁ কেনেকৈ গালি খাব? এইটো তোমালোকে জানা, শ্ৰীকৃষ্ণৰ আত্মা এই সময়ত আছে। প্ৰথমে তোমালোকে আত্মাৰ জ্ঞান পোৱা। তোমালোক আত্মা নিজক শৰীৰ বুলি ভাবি ইমান সময় চলিলা। এতিয়া পিতা আহি দেহী অভিমানী কৰি তোলে। সাধু সন্ত আদিয়ে কেতিয়াও তোমালোকক দেহী অভিমানী কৰি নোতোলে। তোমালোক সন্তানসকল, তোমালোক বেশদৰ পিতাৰ পৰা উত্তৰাধিকাৰ পোৱা। তোমালোকৰ বুদ্ধিত আছে যে আমি পৰমধামৰ নিবাসী, আকৌ ইয়াত আমি ভূমিকা পালন কৰিবলৈ আহিছোঁ। এতিয়া এই নাটক পুৰা হয়। এই ড্ৰামাখন কোনেও ৰচনা কৰা নাই। এইখন পূৰ্ব নিৰ্ধাৰিত ড্ৰামা। তোমালোকক সোধে এই ড্ৰামাখন কেতিয়াৰ পৰা আৰম্ভ হ'ল? তোমালোকে কবা এইখনটো অনাদি ড্ৰামা। ইয়াৰ আদি অন্ত নাথাকে। পুৰণিৰ পৰা নতুন হয়, আকৌ নতুনৰ পৰা পুৰণি হয়। এই পাঠটি তোমালোক সন্তানসকলৰ দৃঢ় হৈ আছে। তোমালোকে জানা যে নতুন সৃষ্টি কেতিয়া স্থাপনা হয়, আকৌ পুৰণি কেতিয়া হয়, এয়াও কোনোৰ বুদ্ধিত সম্পূৰ্ণ ৰীতিৰে আছে। তোমালোকে জানা এতিয়া নাটক পুৰা হয়, আকৌ পুনৰাবৃত্তি হ'ব। যথাযথ আমাৰ ৮৪ জন্মৰ ভূমিকা পুৰা হ'ল। এতিয়া পিতা আমাক লৈ যাবৰ কাৰণে আহিছে। বাবা মাৰ্গদৰ্শকো হয় নহয়। তোমালোক সকলো হৈছা পাণ্ডা। পাণ্ডাসকলে যাত্ৰীসকলক লৈ যায়। তেওঁলোক হৈছে পাৰ্থিৱ অৰ্থাৎ শাৰীৰিক পাণ্ডা। তোমালোক হৈছা আত্মিক পাণ্ডা। সেইকাৰণে তোমালোকৰ নাম পাণ্ডৱ চৰকাৰো হয়, কিন্তু গুপ্ত। পাণ্ডৱ কৌৰৱ যাদৱে কি কৰে? এই সময়ৰ কথা যেতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ো হয়। অনেক ধৰ্ম আছে, সৃষ্টিও তমোপ্ৰধান। বিভিন্ন ধৰ্মৰ গোটেই বৃক্ষজোপা পুৰণি হৈ গ'ল। তোমালোকে জানা এই বৃক্ষজোপাৰ প্ৰথম আধাৰ হৈছে আদি সনাতন দেৱী দেৱতা ধৰ্ম। সত্যযুগত কিছু সংখ্যক থাকে, তাৰ পাছত বৃদ্ধি হয়। এইটো কোনেও নাজানে। তোমালোকৰ ভিতৰতো ক্ৰমানুসৰি আছে। বিদ্যাৰ্থীৰ মাজত কোনোবা ভাল বুদ্ধিমান থাকে, ভালকৈ ধাৰণা কৰে আৰু অন্যকো কৰোৱাৰ চখ থাকে। কোনোৱেতো ভালকৈ ধাৰণা কৰে, কোনোৱে মধ্যম, কোনোবা তৃতীয় শ্ৰেণীৰ, কোনোবা চতুৰ্থ শ্ৰেণীৰ। প্ৰদৰ্শনীটো পৰিশোধিত ৰীতিৰে বুজাওঁতা লাগে। প্ৰথমে কবা যে দুজন পিতা আছে, এজন বেশদৰ অৰ্থাৎ গোটেই জগতৰ পাৰলৌকিক পিতা আৰু দ্বিতীয়জন সদৰ অৰ্থাৎ সীমিত লৌকিক পিতা। ভাৰতে বেশদৰ উত্তৰাধিকাৰ লাভ কৰিছিল। ভাৰত স্বৰ্গ আছিল, যি আকৌ নৰক হৈ গৈছে। ইয়াক আখুৰি ৰাজ্য বুলি কোৱা হয়। ভক্তিও পোনপ্ৰথমে অবিভচাৰী হয়, এক শিৱ বাবাকেই স্মৰণ কৰে। পিতাই কয়, সন্তানসকল, পুৰুষোত্তম হ'বলৈ হ'লে যিবোৰ কথাই কনিষ্ঠ নিজ কৰি তোলে, সেইবোৰ কথা নুশুনিবা। এজন পিতাৰ পৰা শুনিবা, অবিভচাৰী জ্ঞান শুনিবা, আৰু অন্য কাৰোবাৰ পৰা যি শুনিবা সেয়া হৈছে মিছা। পিতাই এতিয়া তোমালোকক সত্য কথা শুনাই পুৰুষোত্তম কৰি তোলে। আখৰি কথা শুনি শুনি তোমালোক কনিষ্ঠ হৈ গৈছা। আলোক হৈছে ব্ৰহ্মাৰ দিন, অন্ধকাৰ হৈছে ব্ৰহ্মাৰ ৰাতি। এই সকলোবোৰ সাৰ কথা ধাৰণ কৰিব লাগে। ক্ৰমানুসৰিতো প্ৰতিটো কথাত হয়। কোনোবা চিকিৎসকে এটা অস্ত্ৰোপচাৰতেই 10ৰ পৰা 20,000 টকা লয়, আকৌ কাৰোবাৰ আকৌ খাবলৈও নাই। বেৰিষ্টাৰৰো এনেকুৱা হয়। পিতাই কৈছে যে এই সকলোবোৰ সাৰ কথা ধাৰণ কৰিব লাগে। ক্ৰমানুসৰিতো প্ৰতিটো কথাত হয়। কোনোবা চিকিৎসকে এটা অস্ত্ৰোপচাৰতেই 10ৰ পৰা 20,000 টকা লয়, কাৰোবাৰ আকৌ খাবলৈও নাই। বেৰিষ্টাৰৰো এনেকুৱা হয়। তোমালোকেও যিমান পঢ়িবা আৰু আনক পঢ়াবা, সিমানেই উচ্চ পদ পাবা। পাৰ্থক্যটো আছে নহয়। দাস দাসীসকলৰ ভিতৰতো ক্ৰমানুসৰি থাকে। সকলো পঢ়াৰ ওপৰত নিৰ্ভৰ কৰে। নিজক সুধিব লাগে যে মই কিমান পঢ়োঁ, ভৱিষ্যতে জন্ম জন্মান্তৰ কি হ'ম। যি জন্ম জন্মান্তৰ সবা সেয়া কল্প কল্পান্তৰলৈ সবা। সেইবাবে পঢ়াৰ প্ৰতি পূৰা মনোযোগ দিব লাগে। বিষ পান কৰাটো
অৰ্থাৎ বিকাৰগ্ৰস্ত হোৱাটো একেবাৰে এৰি দিব লাগে। সত্যযুগততো এনেকৈ কোৱা নহ'ব, ঈশ্বৰে মলিন কাপোৰ ধুৱে, আত্মাৰ বিকাৰৰ লেপ পৰিষ্কাৰ কৰে। এই সময়ত সকলোৰে চোলা অৰ্থাৎ শৰীৰ পচি গৈছে। তমোপ্ৰধান নহয় জানো? এয়াও বুজাবলগীয়া কথা। সকলোতকৈ পুৰণি চোলা কাৰ? আমাৰ। পিতাই কৈছে যে সকলোতকৈ পুৰণি চোলা কাৰ? আমাৰ। আমি এই শৰীৰ সলনি কৰি থাকোঁ। আত্মা পতিত হৈ গৈ থাকে, শৰীৰো পতিত পুৰণা হৈ যায়। শৰীৰ সলনি কৰিবলগীয়া হয়, আত্মাটো সলনি নহয়। শৰীৰ বৃদ্ধ হ'লে মৃত্যু হয়, এয়াও ড্ৰামা ৰচি থোৱা আছে। সকলোৰে ভূমিকা আছে। আত্মা অবিনাশী। আত্মাই নিজেই কয়, মই শৰীৰ ত্যাগ কৰোঁ। দেহী অভিমানী হ'ব লাগে। সকলো মনুষ্য দেহ অভিমানী। আধা কল্প হৈছে দেহ অভিমানী, আধা কল্প হৈছে দেহী অভিমানী। দেহী অভিমানী হোৱাৰ কাৰণে সত্যযুগী দেৱতাসকলে মহজিদ উপাধি পাইছে, কিয়নো তাত এইটো বুজি পায় যে মই আত্মা এতিয়া এইটো শৰীৰ ত্যাগ কৰি আন এটা ল'ব লাগিব। মহজিদ ৰজাৰো আখ্যান আছে নহয়। পিতাই বুজায়, দেৱী দেৱতাসকল মহজিদ হয়, আনন্দেৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। আনন্দেৰে এটা শৰীৰ ত্যাগ কৰি অন্য এটা লয়। সন্তানসকলে গোটেই জ্ঞান পিতাৰ পৰা প্ৰাপ্ত কৰি আছে। তোমালোকেই পৰিক্ৰমা লগাই এতিয়া পুনৰ আহি মিলিত হৈছা। যিসকল আন আন ধৰ্মত ধৰ্মান্তৰিত হৈ গ'ল, সেই সকলো আহি লগ হ'ব। নিজৰ কম বেছি পৰিমাণে উত্তৰাধিকাৰ লৈ ল'ব। ধৰ্মই পৰিৱৰ্তন হৈ গ'ল নহয়, ক'ব নোৱাৰি। কিমান সময় সেই ধৰ্মত থাকিল, 2 পৰা 3টা জন্ম ল'ব পাৰে। কাৰোবাক হিন্দুৰ পৰা মুছলমান কৰি দিলে, গতিকে সেইটো ধৰ্মত আহি থাকিব, পাছত ইয়ালৈ আহি যায়। এয়াও বিতং কথা। পিতাই কয়, ইমান কথা স্মৃতিত ৰাখিব নোৱাৰা। পিতাই কয় যে ইমান কথা স্মৃতিত ৰাখিব নোৱাৰা। বাৰু, নিজক পিতাৰ সন্তান বুলিতো বুজা। ভাল ভাল সন্তানেও পাহৰি যায়, পিতাক স্মৰণ নকৰে। এই ক্ষেত্ৰত মায়াই পাহৰাই দিয়ে। তোমালোকো প্ৰথমতে মায়াৰ গোলাম আছিলা নহয়, এতিয়া ঈশ্বৰৰ হৈছা। ড্ৰামাত সেয়া ভূমিকা আছে। নিজক আত্মা বুলি বুজি পিতাক স্মৰণ কৰিব লাগে। তোমালোক আত্মাসকল প্ৰথমে যেতিয়া শৰীৰত আহিছিলা, তেতিয়া পবিত্ৰ আছিলা। আকৌ পুনৰ্জন্ম লৈ লৈ পতিত হৈ গ'লা। এতিয়া পুনৰ পিতাই কয়, নষ্টমোহা হোৱা, এই শৰীৰৰ প্ৰতিও মোহ নাৰাখিবা। এতিয়া তোমালোক সন্তানসকলৰ এই পুৰণি সৃষ্টিৰ প্ৰতি বৈৰাগ্য উপজে, কিয়নো এইখন সৃষ্টিত সকলো এজনে আনজনক দোষ দিওঁতা হয়। সেইকাৰণে এই পুৰণি সৃষ্টিখনকেই পাহৰি যোৱা। আমি অশৰীৰী হৈ আছিলোঁ, আকৌ অশৰীৰী হৈয়ে উভতি যাব লাগিব। এতিয়া এই সৃষ্টিখনেই নাশ হৈ যাব। তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হ'বলৈ পিতাই কয়, মাম একম, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। শ্ৰীকৃষ্ণইতো ক'ব নোৱাৰে যে মাম একম স্মৰণ কৰা। শ্ৰীকৃষ্ণটো সত্যযুগত থাকে। পিতাইহে কয়, তোমালোকে মোক পতিত পাৱন বুলিও কোৱা, গতিকে এতিয়া মোক স্মৰণ কৰা। পবিত্ৰ হ'বলৈ মই এয়া যুক্তি শুনাওঁ। কল্প কল্পৰ যুক্তি শুনাওঁ। যেতিয়া সৃষ্টি পুৰণি হৈ যায়, তেতিয়া ভগৱান আহিবলগীয়া হয়। মনুষ্যই ড্ৰামাৰ আয়ুস দীঘলীয়া কৰি দিলে, গতিকে মনুষ্যই একেবাৰে পাহৰি গৈছে। এতিয়া তোমালোকে জানা যে এয়া হৈছে সংগম যুগ। এতিয়া তোমালোকে জানা যে এয়া হৈছে সংগম যুগ। এয়া পুৰুষোত্তম হোৱাৰ যুগ। মনুষ্যটো একেবাৰেই ঘোৰ অন্ধকাৰত আছে। এই সময়ত সকলো তমোপ্ৰধান। এতিয়া তোমালোক তমোপ্ৰধানৰ পৰা সতোপ্ৰধান হোৱা। তোমালোকেই সকলোতকৈ বেছি ভক্তি কৰিছা। এতিয়া ভক্তিমাৰ্গৰ অন্ত হয়। ভক্তি থাকে মৃত্যুলোকত। পুনৰ অমৰ লোক আহিব। তোমালোকে এই সময়ত জ্ঞান লোৱা, তাৰ পাছত ভক্তিৰ নাম চিহ্ন নাথাকিব। হে ভগৱান, হে ৰাম, এয়া সকলো ভক্তই গোৱা কথা। ইয়াত কোনো আৱাজ কৰিব নালাগে। পিতা, জ্ঞানৰ সাগৰ আৱাজ কৰে জানো? তেওঁক কোৱাই হয় সুখ শান্তিৰ সাগৰ। তেন্তে শুনাবৰ বাবেও তেওঁক শৰীৰ নালাগে জানো? ভগৱানৰ ভাষা কি, এয়া কোনেও নাজানে। এনেকুৱাতো নহয় যে বাবাই সকলো ভাষাতেই শুনাব, নহয়। তেওঁৰ ভাষা হয় হিন্দী। বাবাই এটা ভাষাতেই বুজাই, আকৌ অনুবাদ কৰি তোমালোকে বুজোৱা। বিদেশী আদি যাকেই লগ পোৱা, তেওঁলোকক পিতাৰ পৰিচয় দিব লাগে।
পিতাই আদি সনাতন দেৱী দেৱতা ধৰ্ম প্ৰতিষ্ঠা কৰি আছে। ত্ৰিমূৰ্তিৰ ওপৰত বুজাব লাগে প্ৰজাপিতা ব্ৰহ্মাৰ কিমান ব্ৰহ্মা কুমাৰ কুমাৰী আছে। কোনোবা আহিলে প্ৰথমে তেওঁক সোধা কাৰ ওচৰলৈ আহিছে। ফলকটো লগাই থোৱা আছে প্ৰজাপিতা ব্ৰহ্মা কুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়। তেওঁতো ৰচয়িতা হৈ গ'ল, কিন্তু তেওঁক ভগৱান বুলি ক'ব নোৱাৰি। ভগৱান নিৰাকাৰহে কোৱা হয়। এই ব্ৰহ্মা কুমাৰ কুমাৰীসকল ব্ৰহ্মাৰ সন্তান। আপোনালোক ইয়ালৈ কিয় আহিছে? আমাৰ পিতাৰ লগত আপোনালোকৰ কি কাম? পিতাৰ সৈতে সন্তানৰে কাম থাকিব নহয়। আমি পিতাক যথা ৰীতি জানো। গায়নো আছে সন্তানে পিতাকক প্ৰত্যক্ষ কৰায়। আমি তেওঁৰ সন্তান ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই মিলিত হোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলৰ প্ৰতি নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে পুৰুষোত্তম হবৰ বাবে কনিষ্ঠ অৰ্থাৎ নিজ কৰি তোলোতা যিবিলাক আক্ষৰিক কথা আছে সেয়া শুনিব নালাগে। পুৰুষোত্তম হবৰ বাবে কনিষ্ঠ অৰ্থাৎ নিজ কৰি তোলোতা যিবিলাক আক্ষৰিক কথা আছে সেয়া শুনিব নালাগে। এজন পিতাৰ পৰাই অবিভচাৰী জ্ঞান শুনিব লাগে। দ্বিতীয়তে নষ্টমুখা হবৰ বাবে দেহী অভিমানী হবলৈ পুৰা পুৰুষাৰ্থ কৰিব লাগে। বুদ্ধিত থাকিব লাগে এইখন পুৰণি দোষোদায়ী সৃষ্টি, ইয়াক পাহৰিব লাগে। ইয়াৰ প্ৰতি বেসদৰ বৈৰাগ্য জন্মিব লাগে। আৰু আজিৰ বৰদান সংগম যুগৰ সকলো প্ৰাপ্তি স্মৃতিত ৰাখি আৰোহণ কলাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হোৱা। সংগম যুগৰ সকলো প্ৰাপ্তি স্মৃতিত ৰাখি আৰোহণ কলাৰ অনুভৱ কৰোঁতা শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা পৰমাত্ম মিলন বা পৰমাত্ম জ্ঞানৰ বিশেষত্ব হৈছে অবিনাশী প্ৰাপ্তি হোৱা। এনেকুৱা নহয় যে সংগম যুগ পুৰুষাৰ্থী জীৱন আৰু সত্য যুগ প্ৰালব্ধ প্ৰাপ্ত কৰা জীৱন। সংগম যুগৰ বিশেষত্ব হৈছে এখোজ দিয়া আৰু হাজাৰ খোজ প্ৰালব্ধত পোৱা। গতিকে কেৱল পুৰুষাৰ্থী নহয়, কিন্তু শ্ৰেষ্ঠ প্ৰালব্ধ প্ৰাপ্ত কৰোঁতা হওঁ এইটো স্বৰূপত সদায় সন্মুখত ৰাখা। প্ৰালব্ধ দেখি সহজে আৰোহণ কলাৰ অনুভৱ কৰিবা। যি পাবলগীয়া আছিল সেয়া পাই গলো, এইটো গীত গোৱা। তেতিয়া স্বাক্ৰুদ্ধ হোৱা আৰু কলমতিয়াই থকাৰ পৰা হাত সাৰি যাবা। আৰু আজিৰ শ্লোগান ব্ৰাহ্মণৰ শ্বাস হৈছে সাহস, যাৰ দ্বাৰা কঠিনতকৈও কঠিন কাৰ্যও সহজ হৈ যায়। ব্ৰাহ্মণৰ শ্বাস হৈছে সাহস, যাৰ দ্বাৰা কঠিনতকৈও কঠিন কাৰ্যও সহজ হৈ যায়। ওম শান্তি। আৰু আজিৰ অব্যক্ত সংকেত সংযুক্ত ৰূপৰ স্মৃতিৰে সদায় বিজয়ী হ'বলৈ আজিৰ অব্যক্ত সংকেত। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা যে পিতা লগত নিজক সদায় সংযুক্ত ৰূপত অনুভৱ কৰিলে। যেনেকৈ পিতা ব্ৰহ্মাক দেখিলা যে পিতাই লগত নিজক সদায় সংযুক্ত ৰূপত অনুভৱ কৰিলে আৰু কৰালে। এই সংযুক্ত ৰূপক কোনেও পৃথক কৰিব নোৱাৰে। এনেকুৱা সুসন্তানে সদায় নিজক পিতাৰ লগত সংযুক্ত অনুভৱ কৰে। কোনো শক্তি নাই যে তেওঁলোকক পৃথক কৰিব। কোনো শক্তি নাই যে তেওঁলোকক পৃথক কৰিব। ওম শান্তি।